থলে জানো ইমান বিচাৰিছো পোৱা নাই কাগজখন লৈ আহা বুলি কৈছো নাই কাগজখন দিয়া দেৰি হৈছে ইফালে মই মানুহটো ওলাই ৰৈ আছো সেই মাইকী মানুহৰ থোৱা দে ইফালে লাইন ল'বগৈ লাগিব দিয়াহে মই যাওঁ বুলি কৈ আনিছো শুনিছানে এই বস্তুকেইটা দিয়াচোন কালি আপুনিহে কৈছিলে এই ৰ'বা 9:20 হ'লে দিয়া গৈ আহোঁগৈ পটককৈ ৰ'বত মই চাইছো এই এডমিটটো যে নাই পোৱা তুমি চোৱাচোন সেই তাতে মই কালি গধূলিয়ে কৈছিলোঁ ক'ত সোমোৱাই থলা মোক এইটো পাইছো ৰ'ব এইখন লৈ যাওঁ দিয়া ভালকে ক'ব দেই পইচা তাতে থৈছো আকৌ কোন খাই ৰ'বাচোন কোনফালে বাৰু বাট লৈছে এই ছোৱালীটিয়ে পাছ কৰিলে কালি তাকে বোলো এই কলেজত নামটো লগাই থৈ আহোঁগৈ ধুনীয়া কথা ময়ো সেই তালৈকে বুলি ওলাই আহিলোগৈ ভালেই হ'ল কিবা কিবি পালেনে সি পোৱা নক'বা এই সোপা চোৱাচোন গোটেই সোপা পালে গম পাই জানো কষ্ট কৰিছিলে দেই আমাৰ ছোৱালীও তামাম কষ্ট কৰিলে আমাৰ ছোৱালীয়ে বুজিছে নাই কেৰাচিন তেল নাই এই কেৰাচিন তেল নাইকিয়া হ'লত ধিমিক ধামাক চাকি পোহৰতে পঢ়ি অসম কি নগালেণ্ডৰ ভিতৰত পাছ কৰি একদম নাকটো বচাই দিলে বুজিছা হয় মাদশও কম নহয় কেৰাচিন তেল সেই নাই তুমি নিজেই নাই পোৱা আমিনো ক'ত পাম তুমি আকৌ ক'বা কেৰাচিন তেলৰ পোহৰত পঢ়া বুলি হয় নাই আমাৰ গোসাঁই ঘৰ ধূপ দুটালৈকে মাকে জ্বলাই দিছে ল'ৰাটো পঢ়ক বুলি সেইমতে মোৰ আকৌ নাকটো বচাই দিলে পিছে আমি দেৰি হ'ব ব'লা চবতে লাইনহে আজিকালি নক'বা সেইটো কাৰণে এইখন বিচাৰি থাকোঁতে ঘৰত হুলস্থুল মাইকী মানুহবোৰে ক'ত খোচা মাৰি থয় আকৌ দুখী হয় মতাটো ৰাতিপুৱা নক'বা এতিয়া চব লাইন পাতিব লাগিব তাত গৈ বেংকত লাইন এই কিবা জব কাৰ্ডত লাইন এইফালে চৰকাৰী কণ্ট্ৰল দোকানত লাইন হয় নে নহয় ATMত লাইন এতিয়া আমি হৈ তাতো লাইনহে পাতিব গতিকে আমি সোনকালে যাওঁ আহক দেই হয় দেই আমি ভাল বাচিলো কিন্তু নক'ব চকচোন এতিয়া লৰালৰিকে গ'লো কাৰণে কামো সিজি আহিলো হয় নে নহয় এতিয়া আমাৰ পাছত দিছে নে লাইনকেইটা নক'ব আজি তাহাঁতি গোটেই দিনটো যাব দিনটো যাব এই হেৰি আকৌ বুঢ়া পিতেক যে সি থকাৰ কাৰণে আমাৰ ভাল হ'ল আকৌ চিনাকি হ'ল কাগজখন দিলো আৰু এতিয়া এইবোৰ ঘৰত গ'লে বিশ্বাস নকৰে মাইকী মানুহে নকৰে আচ্ছা এতিয়া মই চাহ ভাত খাই যাওক বহুত দিনৰ মই লগ পাইছো আপোনাক দেৰি হ'ব বলক ঘৰ চিন্তা কৰি আছো নাই বলক মই একদম চাহ এখন খাই লৈ আমাৰ তেওঁ ভাল পাব বুজিছে নে বলক একদম যাম বলক ধুনীয়া বনাইছে কাৰা ৰ'দত কেনেকুৱা থিয় হৈ আঁঠু মোৰ বিষাই গ'ল গতিকে এইকণ খায়ে কিমান ভাল লাগিছে তাতে চেনি তেনি নাই যে ভাল লাগিছে সেইটো কথা চেনি খাব নোৱাৰা হ'লো আজিকালি সিদিনা এই কি বুলি কয় ৰসগোল্লা আনিছিলে এটাই ক'লে বোলে মই বোলো নাখাওঁ চুগাৰ ফ্ৰী আনো খাই দিলোঁ আৰু তাৰপাছত ধৰ্মামা লাগি গ'ল চুগাৰ ফ্ৰী ৰসগোল্লা ওলাল নি আজিকালি তাকে এজনে ক'লে চুগাৰ ফ্ৰী বুলি ক'লে খাই দিলোঁ তাৰপাছত আৰু ধৰ্মামা লাগি গ'ল তাৰপৰা আৰু এদিন আকৌ ৰঙালাও খালোঁ নক'ব আৰু এই চকী টেবুলখন নতুন দেখিছোঁ এইকেইখন এই মানে তেওঁ গোটৰ লোন লৈ পেলাই চকী চাৰিখন লৈছে নহবা আৰু ক'ত পাব আজিকালি নাই নহয় গোটৰতে চলি আছো আৰু এই তাকে হেৰিয়কো কৈছোঁ ঘৰে ভাগ দিয়ে নে বোলো এই ৰুমালখনো এৰি থৈ আহিলোঁ দিছে নে বাৰু লৰালে গামোচা এতিয়া ল'ৰাটি আপোনাৰ ঠিকেই মই পালোঁ এক্টিভ আছে ল'ৰাটো যেনে তেনে মানুহ কি জীৱন বুজে নাই
তাকে আমাৰ জীৱন মানে কিবা সেই বটলৰ জীৱন দেখি আৰু বটল যিমান মানে সেইভাগ এতিয়াও অহা নাই নেকি আপুনি? সেই আপুনি কলৈ গৈছেগে বাৰু সেইবোৰ নহয় এতিয়া কথাটো বুজা নাই। এতিয়া চাওক আপুনি কেনিবাতি ওলাই গ'ল গাড়ীত যাওঁতে আপুনি পানীটো ক'ৰ পৰা খায়? বটলৰ পানীয়ে খাওঁ। তেতিয়া হয় হয় হয়। আৰু আপোনাৰ কিবা অসুখ এটা হ'ল হয় ক'ৰ পৰা খায়? দৰৱ জাতিটো ক'ৰ পৰা খায়? একে বটলে হয়। গতিকে আমি জন্ম পৰা এয়া শেষলৈকে আমাৰ বটলেই আৰু সেইটো কাৰণেই মই কৈছো আমাৰ জীৱনটোৱে বটল। আপুনি শেহত যেতিয়া বিচনাত পৰি থাকিব তেতিয়াও আপোনাক বটল দৰকাৰ হ'ব। এই চেলাইন নে কি যে সেইটো বটলত দিয়ে আৰু গম পাই নে? আপুনি মোক একেবাৰে হেৰিয়াল লৈ গ'লগে। নহয় মই ভাবিছো আজিকালি যে চলিছে সেইটো আৰু বেয়া ডেকা সমাজে চলাই আছে আৰু আমাৰ সেইবোৰ হেৰি নাই ইচ্ছাও নাই আৰু হেঁপাহো নাই। হেৰি নাই আপোনালোকৰ তাত সেইটো কওঁতেই ঘপককে মনত পৰিছে। কওকচোন। এই আগৰ লাইনত যে ভাওনা এখন হৈছিলে ধুনীয়া ভাও পাতিলে দেই। ধুনীয়া হৈছে বুলি কোৱা শুনিছো মই আকৌ যাব নহ'লে। তাৰমানে কেলে কৈছো ধুনীয়া ভাও হৈছে মানে এই বুধুৱা পিতেকটো কেৰাণী নহয় জানো? এই নামঘৰটো মুখৰ যে কেৰাণী। তাৰপৰা সেই নালিয়া যে নালিয়াটো মাষ্টৰ হা আকৌ এইটো কি বুলি কয় এই গমধৰ নে কি সমধৰ সেইটো ডাঙৰ অফিচাৰ বুজিছেনে? মই আচৰিত খালোঁ নহয় কথাবোৰ। কি হ'ল? সিটো সুধিলো সূত্ৰ কোটা লৈছে মুখখন ভেকেককে মাৰিছে। সেইজনটো অফিচাৰ মানুহ। সেইটো কাৰণে মোক আকৌ সেইটো বেলে সুধিছে ন? সেইকাৰণে কৈছো আকৌ ইজন কৈছো মাষ্টৰ মানুহ ইটো সুধিছো ভেকেককে মাৰিছে ইটো কৈছো দুৰ্যোধন কনাইছে ভেকেককে আৰে তেওঁলোকে মুখ চুখ নোধোৱে নি বাৰু? নাই নাই মোক ধুলেও নহ'ব বুজিছা নাই? সেইটো কাৰণেই মই নোযোৱা হ'লো আজিকালি কোনো। মই আজিকালি যে নোযোৱা হ'লো এতিয়া তুমি কি কম তোমাক? হয় হয় তুমি পথাৰ ঘৰ নামিব নোৱাৰা হ'লা। সেইটো কথা নামি ভাবিছো চাগে কলগেট চলগেট নাই ইমান মাষ্টৰ মানুহ হৈ অফিচাৰ হৈ কেৰাণী হৈ বোলো কলগেট এটাও নাই নে মুখখন ধুই অহা নাই মই খেলি ভাবিলো। নকবা পাই গৈছেগে আৰু আমি মানে দেখা নাছিলো এনেকুৱা এটা দিন দেখিছো আৰু নকবা। সেইকাৰণে আপুনি কৈছে বটল জীৱন। আপুনিও কম অধ্যয়ন কৰা নাই দেই। আপুনি কিন্তু মোক দোষাৰোপ কৰিছে।